পৰীৰ বাৰু সন্তানটো জন্ম দিবৰ বাবে অনুমতি দেউতাকে দিবনে নিদিয়ে তো সম্পূৰ্ণ আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটিত সূৰজমুখী সিৰিয়েলখনত। কিন্তু তাৰ আগতে যিসকলে সূৰজমুখী সিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি সপ্তাহতে এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি থাকোঁ। এইটো আপোনালোকে নিশ্চয় দেখিবলৈ পালে ভালদৰে কথাটো গম পাই গ'ল আচলতে কি হৈ আছিল ইমান দিনে। শেৱালীৰ কথাটো আপোনালোকে গমে পালে, কিন্তু এতিয়া পৰীৰ কথাটোৰ কাৰণে যিহেতু এতিয়া সকলোৱে আচৰিত হৈছে আৰু যিহেতু ডাঙৰ এটা বদনামৰ সন্মুখীন হ'বলৈ গৈ আছে ঘৰখনে, আৰু সেইবাবে এতিয়া তেওঁলোকৰ বহুত বেছি ভয় লাগিব। আৰু দেউতাকে যিহেতু ঘৰখনৰ নাম ইমান দিনে তেনেকৈ উজ্বলাই ৰাখিছিল আৰু তাৰ বাবে এতিয়া মানুহবোৰে সাহস কৰা নাছিল, আৰু দেউতাকে ইমান দিন পিছত যিহেতু ঘৰলৈ আহিছে আকৌ এটা বদনাম লৈ থাকিব লাগিব, আৰু বদনামটো সৰু সুৰা বদনাম নহয়, আৰু তাৰ বাবে এতিয়া ঘৰখন দি লজ্জাজনিত হ'ব। তো তাৰ বাবে এতিয়া চিন্তাত পৰিব দেউতাকে, আৰু দেউতাকে চিন্তাত পৰি সেইবোৰ চিন্তা কৰিয়ে এতিয়া দেউতাকে পৰীৰ কথাটোত মান্তি নহ'ব আৰু লগতে পৰীক সেই সন্তানটো মাৰি পেলাবৰ কাৰণে ক'ব, আৰু তাৰ বাবে এতিয়া পৰীয়ে যিহেতু মানি লোৱা নাই আৰু সেইবাবে এতিয়া ঘৰৰ সকলো মানুহে বুজাবলৈ আজিও চেষ্টা কৰিব, কিন্তু এতিয়া সেইবোৰ বুজি নাপাব আৰু পৰীয়ে বাৰে বাৰে সেইটো কথাতে লাগি থাকিব। কিন্তু এতিয়া আজি পৰীহঁতৰ ঘৰলৈ অৰ্থাৎ সোণহঁতৰ ঘৰলৈ আজি পুলিচজনে আহিব আৰু পুলিচজনে আহি দেউতাকৰ লগত কথা পাতিব আৰু পুলিচজনে হয়তো এতিয়া বচাব পাৰিব পৰীক, আৰু পৰীক যিহেতু পুলিচজনে সঁচাকৈ ভাল পায় আৰু সেইবাবে হয়তো সেইটো কথা জনাৰ পিছতো হয়তো এতিয়া সেইটো বদনামৰ পৰা মুক্ত পুলিচজনে কৰিব পাৰিব, আৰু পুলিচজনে যদি ঘৰৰ মানুহবোৰক মান্তি কৰিব পাৰে অৰ্থাৎ মাকহঁতক, তো তেতিয়াহ'লে হয়তো পুলিচজনৰ লগত বিয়া হ'ব পাৰে সন্তানটো জন্ম দিয়াৰ কাৰণে পৰীয়ে, আৰু তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব। যিহেতু এতিয়া শেৱালীক ভালদৰে মতা নাই আৰু সেইবাবে এতিয়া শেৱালীয়ে বহুত বেছি বেয়া লাগি আছে মনটো, আৰু তাৰ বাবে এতিয়া শেৱালীয়ে সেইবোৰ কথাৰ কাৰণে ঘৰৰ মানুহবোৰৰ পৰা কথা শুনি থাকিব লাগিব, আৰু কথা আপোনালোকে আজিও শুনা দেখিবলৈ পাব। আৰু যিহেতু এতিয়া শেৱালীয়ে তাত থকা নথকা একে হৈছে আৰু কায়ো যিহেতু গুৰুত্বই নিদিয়া হৈছে, আৰু সেইবাবে এতিয়া শেৱালীৰ চিন্তা হ'ব যে আগলৈ যাই শেৱালীৰ সংসাৰখন ঠিক হ'বনে নহয়, আৰু সোণে বাৰু সকলো সঁচা কথা বুজি পাই আকৌ আগৰ দৰে হ'বনে নহয়, তো সেইবোৰ চিন্তাতে থাকিব। কিন্তু এতিয়া সেইবোৰ হ'লেও এতিয়া ঘৰৰ মানুহবোৰে শেৱালীক অতি সহজভাৱে ল'ব নোৱাৰে। তো কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব। বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।